হেল্ল' কি কৰিছা? ডেকৰেশ্যন কৰি আছো। সৰস্বতী পূজা হাই হেল্ল' এভৰিৱান ৱেলকাম টু মাই মিনি ব্লগ আৰু এয়া দেখিছে আমাৰ প্ৰিপেৰেশ্যন চলি আছে সৰস্বতী পূজাৰ। এইবাৰ সৰস্বতী পূজাত আমি কি প্ৰিপেৰেশ্যন কৰিলোঁ সকলো দেখাম, গতিকে এই ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাব। এয়া চাওকচোন মোৰ ছাত্ৰীসকলে কিমান বেছি এক্সাইটেড হৈ পেলাই সৰস্বতী পূজাৰ ডেকৰেশ্যন কৰিছে। কি কৰিছে এফালে? এফালে কি বনাইছে? কি বনিব? ছাত্ৰীসকলৰ লগতে আমাৰ পেৰেণ্টছখিনিও কিন্তু পিছ পৰি থকা নাই দেই। আৰু এইফালে ময়ো পজটামান দি দিছোঁ আৰু। আৰু এইফালে আমাৰ হোষ্টেলৰ ছোৱালীকেইজনীও ডেকৰেশ্যনত সহায় কৰিছে। এয়া দেখিছে মোৰ মায়ে সৰস্বতী মাক আদৰিছে আৰু এয়া ভেটি বনোৱা হৈছে য'ত আমাৰ সৰস্বতী মাক ৰাখিলে। এয়া মোৰ ছাত্ৰীসকলে বনাই থৈ যোৱা ডেকৰেশ্যন পিচবোৰ মই ৱালত ফিক্স কৰিছোঁ। এইফালে ৰংগলী চলি আছে আৰু এইফালে আমাৰ কণমানি দুজনীও ৰংগলী আঁকিবলৈ আৰম্ভ কৰিছে। এয়া চাওক বাইদেউ খুব সুন্দৰকৈ এটা ৰংগলী আঁকি ৰেডি কৰিলে আৰু এইটো চাইডে মই ভেটিত মৰল আঁকি আছোঁ আৰু এইফালে মন কৰকচোন এই কণমানি দুজনীয়ে কাৰো সহায় নোলোৱাকৈ খুব সুন্দৰকৈ ৰংগলী আঁকি ৰেডি কৰিলে। এতিয়া আমাৰ বাজিছে পুৰা 10টা আৰু আমাৰ প্ৰিপাৰেশ্যন এতিয়াও চলি নিশা আছে। 11:30লৈকে প্ৰিপেৰেশ্যন কৰি আমি সাজু হ'লোঁ সৰস্বতী পূজালৈ বুলি। আৰু এইফালে যে খেৰৰ ঘৰটো দেখিছে সেইটো আচলতে প্ৰথমবাৰ ময়ো দেখি আচৰিত হৈ গৈছিলোঁ। ৰাতিপুৱা ক্লাছ এটা কৰিবলৈ গৈ উভতি ঘৰ আহি দেখোঁ যে এটা সুন্দৰ খেৰৰ ঘৰ ৰেডি হৈ আছে। এই ঘৰটো ক'ৰ পৰা আহিলে কেনেকৈ আহিলে সকলো জনাম, গতিকে ষ্টে টিউন ফৰ দ্য নেক্সট ভিডিঅ'। অতি সোনকালে নেক্সট পাৰ্ট লৈ আহি আছোঁ, তেতিয়ালৈকে ভিডিঅ'টো লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।